ইভিনিং এভৰিৱান। আজি আমি কমাৰ্চিয়েল মেথামেটিক্স মানে এতিয়া যোনটো ছাবজেক্টৰ নাম বিজনেছ মেথামেটিক্স এণ্ড ষ্টেটিষ্টিক্সৰ তাৰে 1 মাৰ্কছৰ কুৱেশ্যনবিলাক কৰিম, তাকো কুৱেশ্যন পেপাৰৰ পৰা কৰিম, ঠিক আছে। তো বহুতকেইটা পেপাৰ কৰি ল'ম, তো ভিডিঅ'টো ধ্যান দি চাই থাকিবা। ফাৰ্ষ্ট কুৱেশ্যন চাওঁ কি আছে, ঠিক আছে। এইখিনিতো ষ্টাৰ্টিং হয়। ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1। তো 1ৰ আণ্ডাৰত দিছে ইজ ছেট এ এক্স সাজ ডেট এক্স ইজ লেছ দেন 1 এক্স দেন মোৰ দেন 1 এ নাল ছেট। নাল ছেট হয় নেকি সুধি আছে, হয়নে? তো ফাৰ্ষ্ট চোৱা, একবাৰ কৈছে এক্স বোলে 1তকৈ সৰু হ'ব লাগিব, একবাৰ কৈছে ডাঙৰ হ'ব লাগিব। তো এনেকুৱা কিবা নাম্বাৰ আছে নেকি? নাই। তেতিয়া এইটো কি হ'ব আমাৰ কাৰণে? নাল ছেট হয় নেকি সুধিছে, তো নাল ছেট হয়। য়েছ, ইট ইজ নাল ছেট হয়। কিয় কি আমাৰ ইয়াতে এনেকুৱা নাম্বাৰ নাই যিটো আমাৰ এক্সৰ এই 1তকৈ সৰুও হয় ডাঙৰো হয়। নেক্সট কুৱেশ্যন আহোঁ। নেক্সট কুৱেশ্যন নম্বৰ বিত কি দিয়া আছে? কৈছে ফাইণ্ড দ্য কো ফেক্টৰ অফ -1। কো ফেক্টৰ ওলাব দিছে না, তো -1ৰ কো ফেক্টৰ ওলাব দিছে। তো কো ফেক্টৰ একচুৱেলি ফৰ্মুলা কি হয়? কো ফেক্টৰ চোৱা, কো ফেক্টৰ বুলি ক'লে এই পজিশ্যনটো প্ৰথম জানিব লাগিব, হয়নে? এই পজিশ্যনটো আমাৰ কি হ'ব? এই পজিশ্যনটোক আমি ডেন'ট কৰিম। এইটো ৰ' নাম্বাৰ কি হয়? 3 হয়। কলম নম্বৰো 3 হয়, মানে আমি A33 বুলি ক'ব পাৰোঁ। আৰু ফৰ্মুলা কি আছিল জানানে? -1 হোল টু দি পাৱাৰ 3 + 3, তাৰপিছত তোমাৰ তাৰ আমি সেই ওলাই দিম, মাইনৰ ওলাই দিম 3। তো মাইনৰ ওলোৱা তোমালোকেতো জানাই, হয়নে নাই? মাইনৰ ওলাবৰ কাৰণে নিজৰ ৰ' নিজৰ কলম কেঞ্চেল, বাকী এইকেইটা বহাই দিলে হৈ গ'ল। তো -1 হোল টু দি পাৱাৰ 3 + 3 কিমান হৈ যাব? 3 + 3 হৈ যাব তোমাৰ 6, আৰু ইফালে থাকিল আমাৰ 2 - 3 5 2। চোৱা, যোনটো ওলাব দিছে তাৰ নিজৰ ৰ' নিজৰ কলম কেঞ্চেল, বাকীকেইটা লিখি দিলোঁ। ইয়াৰ ভেলু কি হ'ব এতিয়া? -1 হোল টু দি পাৱাৰ 6, এইটো কি আছে? পজিটিভ হয়। পজিটিভ হ'লে কি হ'ব? 6 থাকিলে ইভেন নাম্বাৰ হয়। ইভেন নাম্বাৰ থাকিলে -1ৰ ইভেন নাম্বাৰ কৰিলে সদায় কি হয়? পজিটিভে ওলাব। তো এইটো হৈ গ'ল পজিটিভ। আৰু এইটো এক্সপানশ্যন কৰিলে কি হ'ব? 2 × 2 = 4 হৈ গ'ল, 5 × 3 = 15, চাইন মাইনাছ আছে আৰু এটা এক্সট্ৰা মাইনাছ থাকে, তো প্লাছ হৈ গ'ল 15, টোটেল হৈ গ'ল 19, হয়নে? তো ইয়াৰ এনচাৰ হ'ব 19। নেক্সট কুৱেশ্যন চাওঁ, হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন চিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্টৰ ডিফাৰেঞ্চ লিখিব দিছে। তো কম্পাউণ্ড ইণ্টাৰেষ্টটো ইণ্টাৰেষ্টৰ ওপৰত ইণ্টাৰেষ্ট হয়। আমি যদি SI ৰ ফৰ্মুলা লিখোঁ, তো PRN বাই কি হ'ব? 100 হৈ যাব। এইটো হ'ল SI ৰ ফৰ্মুলা। কম্পাউণ্ড ইণ্টাৰেষ্টৰ ফৰ্মুলা কি হয়? কম্পাউণ্ড ইণ্টাৰেষ্টৰ ফৰ্মুলা হয় এইটো, CI = P1 + R/100 হোল টু দি পাৱাৰ n - 1। তো এইটো হ'ল CI ৰ ফৰ্মুলা। তো এইটো ডিফাৰেঞ্চ লিখি দিলে হৈ গ'ল, হয়নে? তাৰপিছত কৈছে ৰাইট দ্য ট্ৰু অৰ ফল্ছ। কৈছে এভৰি নাল মেট্ৰিক্স ইজ এ স্কুৱাৰ মেট্ৰিক্স। নাল মেট্ৰিক্স স্কুৱাৰ মেট্ৰিক্স হয় নেকি? না, নহয়, ফল্ছ হয়। কি কাৰণত? চোৱা, এইটো এটা নাল মেট্ৰিক্স হয়নে নাই? নাল মেট্ৰিক্স এইটো কোন ফালৰ পৰা স্কুৱাৰ লাগিছে? এইটোতো স্কুৱাৰ মেট্ৰিক্স নহয়। স্কুৱাৰ মেট্ৰিক্স মানে এইটো বুজাব বিচাৰিছে। তো এইটো নাল মেট্ৰিক্স হয়, এইটো নাল মেট্ৰিক্স হয়। তো ডেট মিনছ এইটো আমাৰ ফল্ছ, ঠিক আছে। কৈছে ফিল ইন দ্য ক্লেম দিছে AM × HM। ফৰ্মুলা কি আছিলে? GM², হয়নে? AM আৰু HM কৰিলে সদায় কি ওলায়? GM² পাওঁ। নেক্সট কৈছে হোৱাট ইজ এ এৰিথমেটিক মিন অফ দ্য ফাৰ্ষ্ট n নেচাৰেল নাম্বাৰ। n নেচাৰেল নাম্বাৰৰ এৰিথমেটিক মিন ওলাব দিছে। তো এইটো ফৰ্মুলা কি জানানে? n + 1 / 2 কৰিলে পাই যাবা। এক্সাম্পল কেনেকুৱা? এনেকুৱা মই 1 2 আৰু 3 এই তিনিটাৰ যদি আমি মিন ওলাব বিচাৰোঁ, তুমি ভাবাচোন কি কৰিবা? তো গোটেইকেইটা প্লাছ কৰিলা, তো লাষ্ট নাম্বাৰটো কি আছে? 3 আছে, হয়নে নাই? লাষ্ট নম্বৰ 3 আছে। তো আমাৰ এইটো হিচাপত n ৰ ভেলু 3 হ'ব, প্লাছ 1 হ'ব, / 2 হ'ব। তো 4 / 2 কৰিলে কি হয়? 2 হয়, আৰু প্লাছ আমাৰ m কি হ'ব? 2 হয়। তো কাৰেক্ট আছে। এই ফৰ্মুলাটো হ'ল ইয়াৰে। তাৰপিছত আছে হোৱাট ইজ দ্য মিনিমাম ভেলু অফ দ্য প্ৰবেবিলিটি অফ এন ইভেণ্ট কেন টেক। কৈছে মিনিমাম ভেলু কিমান হ'ব পাৰে প্ৰবেবিলিটি যিকোনো ইভেণ্টৰ? সেইটো জানাই 0 হ'ব পাৰে। কিয়? প্ৰবেবিলিটি ইজ অলৱেজ এক্সিষ্ট বিটুইন 0 and 1ৰ মাজত থাকে সদায়। তো একদম মিনিমামটো 0, আৰু যেতিয়া আমি কি কয় আনচাৰ্টেইন ইভেণ্ট হওঁ তেতিয়াহ'লে 0, আৰু যদি চাৰ্টেইন হৈ যাওঁ তেতিয়াহ'লে 1। ফিল ইন দ্য ব্লেংক। ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন ইজ অলৱেজ হোৱাট? অলৱেজ নন নেগেটিভ। কেতিয়াও নেগেটিভ হ'ব নোৱাৰে দেই। নন নেগেটিভ, বা আমি ক'ব পাৰোঁ পজিটিভ অৰ 0, হয়নে? হয় পজিটিভ হ'ব, 0 হ'ব, কিন্তু নন নেগেটিভটো হ'ব নোৱাৰে ভুলতো। তো এইটো আমি 2019ৰ পেপাৰৰ 1 মাৰ্কছ কেইটা কৰিলোঁ। নেক্সট পেপাৰ কৰিম আমি 2017ৰ। তো 17ত কি দিছে চাওঁ। ফাৰ্ষ্ট কুৱেশ্যন দিছে ইন এ ডিটাৰমিনেণ্ট গিভেন বিল' ফাইণ্ড দ্য কোফেক্টৰ। আকৌ কোফেক্টৰ দিছে কাৰ? -7ৰ ওলাব দিছে। তো মই সেইটো ৰুলছ কৈছোঁ তোমাক, -7ৰ যেতিয়া ওলাব দিব, তো কোফেক্টৰ অফ -7 ওলাই আছোঁ। তো ইয়াৰে তুমি প্ৰথমতে জানি ল'বা ফৰ্মুলা আছিলে -1 হোল টু দি পাৱাৰ। ইয়াৰে ৰ' নম্বৰটো চোৱা কিমান আছে? ই ছেকেণ্ড ৰ' হয়, পাৱাৰত ছেকেণ্ড হ'ব, প্লাছ কলম নম্বৰ কি হয়? 3 হয়, পাৱাৰত 3 হ'ব, হৈ গ'ল। তাৰপিছত আমি নেক্সট আমাক লাগিব মাইনৰ লাগিব। তো মাইনৰ আমাৰ কাৰ লাগিব? এইটো
ফাৰ্ষ্ট ৰ' থাৰ্ড কলমৰ লাগিব তো এইটো -1 হোল টু দি পাৱাৰ 5 হৈ গ'ল আৰু ইফালে এইটো যদি এক্সপাণ্ড কৰোঁ নিজৰ কলম নিজৰ ৰ'টো আৰু নিজৰ কলম কেঞ্চেল থাকি যাব কি 2 3 -4 5 এতিয়া আমি এইটো এক্সপাণ্ড কৰি দিওঁ -5 এইটো অড নাম্বাৰ আছে তো এনচাৰ নেগেটিভত আহিব চিহ্নক আৰু বাকীটো মাল্টিপ্লাই কৰি দিয়া 2 5 যা 10 আৰু 4 5 যা 3 4 3 যা 12 হৈ গ'ল অলৰেডি এটা মাইনাছ থাকে তো এইটো +12 হৈ যাব তো ৰিজাল্ট পালোঁ আমি ইফালে হৈ গ'ল 22 মানে -22 ইজ দ্য এনচাৰ তো ইয়াৰে এনচাৰ আমাৰ হৈ গ'ল নেক্সট কুৱেশ্যন নম্বৰ বিত যাওঁ কৈছে ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন অফ 1 2 3 ... n ঠিক আছে নেচাৰেল নম্বৰ গৈ আছে তাৰ ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন লাগে এইটোৰ ফৰ্মুলা কি আছিলে এইটোৰ ফৰ্মুলা আছিলে এইটো ডিভাইড বাই 2 n² - 1 তো n² এইটো কেতিয়াও ফৰ্মুলা এনেকৈও লিখে বুকছত তোমালোকৰ এনেকুৱা লিখা থাকিব 1/12 n² - 1 তো সেইটো মিনিং ছেইমেই হয় একেই কথা 12 তলত আহি যাব n² - 1 = 1 তো এইটোৱে থাকে তো ছেইম মিনিং হয় নেক্সট কৈছে ইফ এ ইজ এ চাৰ্টেন ইভেণ্ট আমি চাৰ্টেন ইভেণ্ট হয় হোৱাট ইজ দ্য ভেলু অফ পি এ চাৰ্টেন হ'লে মই অলপ আগত কৈছিলোঁ লাষ্ট পেপাৰৰ চামটোতো ছেমে কুৱেশ্যন আহিছিলে অলপমান তো তাতে অকল মিনিমাম ভেলু কৈছিলে এইটো চাৰ্টেন বুলি কৈছে চাৰ্টেন বুলি ক'লে সদায় 1 কিয় প্ৰবেবিলিটি হ'লে 0 আৰু কাৰ মাজত থাকে 1ৰ মাজত থাকে আনচাৰ্টেন একদম আনচাৰ্টেন হ'লে 0 বা মিনিমাম ভেলু হ'লে 0 আৰু মেক্সিমাম হ'লে কিমান 1 আৰু যেতিয়া চাৰ্টেন হয় তেতিয়াও 1 হয় হোৱাট ইজ আৰ ইফ আৰ ইজ কোৰিলেশ্যন কোফিচিয়েণ্ট দেন জাষ্টিফাই ইয়'ৰ এনচাৰ কৈছে এইটো ফাৰ্ষ্ট আমি 580/500টো ডিভাইড কৰিলোঁ তো 5 কেঞ্চেল কৰিলে এইটোতো 100 হৈ আছে আৰু 5 কেঞ্চেল কৰিলে 5 1 = 5 তাৰপিছত তোমাৰ নেক্সট 5 1 = 5 3 থাকিল 5 7 হৈ গ'ল না তো এতিয়া 100 দি ডিভাইড কৰিলে আমি জানো কিমান হয় দুটা 0 আছে তো 1.17 হৈ যাব তো আমি r² = এনেকৈ লিখিব পাৰি 1 - 1.17 তো ডেট মিনছ এইটো কি হ'ব -0.17 পাই যাম r²। এতিয়া আমি ইয়াৰে সেই কৰিম এতিয়া আমি ৰুলছটো চাই লওঁ চ' কোৰিলেশ্যনটো কি হয় r ইজ অলৱেজ বিটুইন হোৱাট r ইজ অলৱেজ বিটুইন -1 আৰু তোমাৰ +1ৰ মাজত থাকে হয়নে r অলৱেজ কি থাকে এইটোৰ মাজত থাকিব ঠিক আছে তো এতিয়া কথাটো হ'ল যদি r এইটোৰ মাজত থাকে তো r² কিহৰ মাজত থাকিব r² অলৱেজ 0 আৰু 1ৰ মাজত থাকিব লাগিব কিয় কোৱাচোন কিয় কি আৰটো যোৱা আৰ নৰ্মেলি আমি কোৰিলেশ্যনৰ ৰুল জানো -1 আৰু 1ৰ মাজত থাকে তো যদি মই এতিয়া r² ওলাওঁ -1টো যদি স্কুৱাৰ কৰি পেলাওঁ -1 প্লাছ হৈ যাব তো মানে ইয়াৰ এনচাৰ কি ওলাব এইটো পজিটিভ 1 ওলাব আৰু এইটোতো 1 ওলাব আৰু ডেট মিনছ মাজৰ যিকেইটা ভেলু থাকিব ধৰা কি -1 আৰু 1ৰ মাজত কি থাকে 0টো থাকে না তো 0 স্কুৱাৰ কৰিলেতো 0 ওলায় তো সেইকাৰণে r² ভেলু অলৱেজ ইয়াৰ মাজত থাকিব লাগিব বাট আমাৰ এনচাৰটো কি ওলাইছে মাইনাছত ওলাই গৈছে তো ডেট মিনছ এইটো ইম্পচিবল ঠিক আছে ইয়াৰ এনচাৰ কি হ'ব ইম্পচিবল তো তুমি এক্সামত লিখিব লাগিলে তোমাকতো জাষ্টিফাইও কৰিব দিছে না তো এইটো দেখাই দিবা এইখিনি কথা লিখিবা কি আৰৰ ভেলু -1 আৰু 1ৰ মাজত থাকে আৰু r² হ'ব লাগিলে 0 আৰু 1ৰ মাজত লাগিব আৰু যিহেতু আমাৰ এনচাৰ 0.17 মাইনাছত আহিছে তো ইট ইজ ইম্পচিবল ক্লিয়াৰ নেক্সট কুৱেশ্যন চাওঁ কৈছে ইফ n 2n + 3n + 2 divisible by 5 mathematically statement say whether p5 is true or false তো এইটো কি হ'ব ঠিক আছে আমি ইয়াতে 5টো পুটে কৰি দিওঁ তো 5 যদি nৰ জেগাত 5 পুট কৰোঁ ইফালে হ'ব 2 × 5 + 1 আৰু ইফালে হৈ যাব তোমাৰ 3 × 5 + 2 তো এইটো আমি পাই গ'লোঁ সেইটো আৰু ডিভাইড বাই কি কৰোঁ 5 দি ডিভাইড গৈ আছে নাই গৈ আছে 5 তো ডেট মিনছ এইটো ট্ৰু ষ্টেটমেণ্ট হয় ক্লিয়াৰ তো এনেকৈ আমি ট্ৰু ষ্টেটমেণ্ট পাই গ'লোঁ নেক্সট দিছে ডিফাইন স্কিউ চিমেট্ৰিক মেট্ৰিক্স এণ্ড গিভেন এন এক্সাম্পল দিব দিছে তো ইয়াৰ কি হ'ব এক্সাম্পল চোৱা তো স্কিউ চিমেট্ৰিক মানে কি ক'লে চিমেট্ৰিক মানেতো আমি জানোৱেই চিমেট্ৰিকত আমাৰ ছেইম হ'ব লাগিব না মাজত বহাই দিম আমি 0 হয়নে স্কিউ চিমেট্ৰিক বুলি কৈছে তো মাজততো 0 হ'ব আৰু ধৰা ইফালে আমি কি কৰি দিম ইফালে আমি -c বহাম এইটো নেগেটিভ বহাইছোঁ তো ইফালে কি বহাম আমি ইয়াতে আমি বহাম দিম পজিটিভ তাৰপিছত ইফালে বহাই দিওঁ আকৌ -b আৰু ইফালে বহাই দিম আকৌ পজিটিভ হয়নে নাই আৰু ইফালে বহাই দিওঁ আমি -a আৰু ইফালে বহাই দিম a হয়নে তো এইটো হৈ গ'ল চিমেট্ৰিক মানে কি বুজাই আছে না চিমেট্ৰিক মানে যদি এই মাজেদি মই যদি এনেকৈ কৰি যদি ফ'ল্ড কৰি দিওঁ তো চোৱাচোন চিৰ ওপৰত আহিব বিৰ ওপৰত আহিব এৰ ওপৰত আহিব আৰু 0তে থাকিবই তো এইটোক চিমেট্ৰিক বুলি কৈছে কিন্তু স্কিউ ৱৰ্ডটো লগোৱাৰ মানে আমি গম পাইছোঁ ই হয় মাইনাছ এইটো চাইড কি হয় পজিটিভ হয়নে তো নৰ্মেলি
স্কিউনেছ আমি এনেকৈ চাওঁ ন, স্কিউনেছ এটা থাকে ষ্টেটিষ্টিক্সত, এনেকৈ পাৰ্টিশ্যন কৰি দিলে ইয়াতে হেৰিৰ পৰা 0ৰ পৰা ষ্টাৰ্ট হয়, ইফালে গ'লে পজিটিভ 1 2 3 এনেকৈ ভেলু পাওঁ, আৰু ইফালে গ'লে -1 -2 পাওঁ। তো সেইকাৰণে কি হয়, এটা ছাইড পজিটিভ এটা ছাইড নেগেটিভ, সেইকাৰণে আমি এইটো স্কিউ চিমেট্ৰিক বুলি কওঁ। নেক্সট কুৱেশ্যন চাই দিওঁ। কৈছে কি 5 বিলংছ টু কিমান কৈছে 1 3 5, ঠিক আছে। এইটোতো চোৱা নাই, এইটো এলিমেণ্ট কেনেকুৱা আছে, ব্ৰেকেটত আছে, ই ব্ৰেকেটত আছে নেকি, তো এইটো ফল্ছ হয় মানে, হয়নে নাই? এনেকুৱা হ'ব নোৱাৰে। যদি এইটো ক'লে হয় না 5 দি কিনি এইটো দি যদি এনেকৈ দিলে হয় তেতিয়া আমি ট্ৰু বুলি ক'লোঁ হয়, বা 1 দি যদি এনেকৈ বিলং ক'লে তেতিয়াও কাৰেক্ট হ'ল হয়, বাট এইটোতো 5ত ব্ৰেকেট আছিলে, হয়নে নাই? নেক্সট দিছে হুইচ অফ দ্য ফলোইং এভাৰেজ মে হেভ মোৰ দেন 1 ভেলু, এটাতকৈ বেছি ভেলু থাকিব, এইটো জানো আমি মডত থাকে, হয় নাই? এইটো মডেল ক্লাছ বুলি কোৱা হয়। এটাতকৈ বাকীবিলাক চব ছিংগল ভেলু থাকে, বাট মড দুটাতকৈ বেছি হ'ব পাৰে। কিয়? ৰিপিট বেছি হ'ব পাৰে। যেনেকৈ এক্সাম্পল এটা লৈ লওঁ আমি 5 15 5 13 17 15, তো ইয়াৰ যদি মড ওলাব দিয়ে তো মোৰ 5 কেইবাৰ ৰিপিট হৈছে, দুবাৰ ৰিপিট হৈছে, 15ও কেইবাৰ ৰিপিট হৈছে, দুবাৰ ৰিপিট হৈছে, তো এনচাৰ কি হ'ব? 5 and 15 ইজ আৱাৰ এনচাৰ। তো দুটা হ'ব পাৰে নে মড হ'ব পাৰে। নেক্সট আমাক দিছে, এইটো আমিতো হৈ গ'ল। এইটো নেক্সট পেপাৰ আমি যাওঁ, এখন বেলেগ পেপাৰ কৰোঁ। এবাৰ আমি পেপাৰ কৰিম 2022। তো 22ত কি দিছে চাওঁ। ফাৰ্ষ্ট কুৱেশ্যন দিছে তোমাৰ ইজ দ্য ছেট এ এক্স সাজ ডেট এক্স ইজ লেছ দেন এক্স। ভাই এক্স সাজ ডেট এক্স আৰু এক্সতকৈ সৰু কি আছে? একো নাই, নাল ছেট হয়। য়েছ, নাল ছেট হয়। তাৰপিছত দিছে তোমাৰ ইফ 5x = 10 ফাইণ্ড দ্য এক্স, এইটো চল্ভ কৰিব দিছে। তো চিম্পল এইটো ডিটাৰমিনেণ্ট হয়, ডিটাৰমিনেণ্টৰ এক্সপেনশ্যন আমি জানো, এনেকৈ মাল্টিপ্লাই হয়। তো 5 4 = 20x হৈ যাব ইফালে, আৰু এইটো এনেকৈ মাল্টিপ্লাই হৈ যাব, 2 10 = 20 হৈ যাব। তাকো কি হ'ব? চাইন কি হ'ব? মাইনাছ, কিয় সদায় এটা এক্সট্ৰা মাইনাছ থাকে, = 0। তো এইটো যদি আমি চল্ভ কৰোঁ 20x ইফালে গ'লে 20 হৈ যাব, তো x = 20/20, তো এনচাৰ হৈ গ'ল 1। তো আমি এইটো পালোঁ এনচাৰ 1, ঠিক আছে। নেক্সট আহি গ'ল হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন পাৰমুটেশ্যন এণ্ড কম্বিনেশ্যন। পাৰমুটেশ্যন এণ্ড কম্বিনেশ্যন, তো ডিফাৰেঞ্চ বুলি ক'লে আমি পাৰমুটেশ্যনত যদি আমি চাওঁ, পাৰমুটেশ্যনত হ'ল মেইনলি এৰেঞ্জমেণ্ট হয়, ঠিক আছে। পাৰমুটেশ্যন কি হয়? এৰেঞ্জমেণ্ট হয়, আৰু কম্বিনেশ্যন ইজ এ চিলেকশ্যন হয়। ফৰ্মুলা ৱাইজ যদি চাওঁ NPR আৰু এইটো কি হয়? NCR। NPRৰ ফৰ্মুলা ইজি হয়, ফেক্টৰিয়েল n ডিভাইড বাই ফেক্টৰিয়েল n - r, আৰু NCRৰ ফৰ্মুলা কি কৰিম? ওপৰত ফেক্টৰিয়েল n, তলত ফেক্টৰিয়েল r আহিব, আকৌ এক্সট্ৰাকৈ n - r, হয় না? মানে এইখিনি ছেমেই হয় পাৰমুটেশ্যন নিচিনা, অকল এইটো বস্তু ছেপাৰেট আহি যায়। তো ডিফাৰেঞ্চ আমি হয় ফৰ্মুলা লিখিম প্লাছ এইখিনিও লিখি দিবা। কৈছে দ্য মাৰ্কছ স্ক'ৰ্ড বাই 7 ষ্টুডেণ্ট আৰ দিছ, ফাইণ্ড দ্য মিডিয়ান। কৈছে কি মিডিয়ান ওলাব দিছে। তো মিডিয়ান আমি মিডিয়ান ওলাবৰ কাৰণে ফাৰ্ষ্ট ৰুলছ কি জানানে? ফাৰ্ষ্ট ৰুলছ হ'ল এৰেঞ্জমেণ্ট কৰিব লাগে, সৰুৰ পৰা ডাঙৰ। সৰুৰ পৰা ডাঙৰ ইয়াতে এৰেঞ্জমেণ্ট হৈ থকা নাই, তো এচেণ্ডিং অৰ্ডাৰ কৰা। এচেণ্ডিং অৰ্ডাৰ কৰিলে প্ৰথম নম্বৰটো আহিব 38, নেক্সট আহিব কি 40, নেক্সট 42, নেক্সট 45, তাৰপিছত 50, 52, 55। ইয়াৰ পিছত চাওঁ আমি নাম্বাৰ চাওঁ, কাউণ্ট কৰিম 1 2 3 4 5 6 7 7, মানে অড নাম্বাৰ। অড নাম্বাৰ থাকিলে মিডিয়ানৰ ফৰ্মুলা কি আছিলে জানা? মিডিয়ান = ভেলু অফ n + 1 ডিভাইডেড বাই টুথ আইটেম, এইটো আছিল ফৰ্মুলা। তো ভেলু অফ n মানে কিমান? 7 পাইছিলোঁ, 7 7 + 1 মানে 8/2, ডেট মিনছ 4th আইটেম পালোঁ, 4th আইটেম। তো 4th আইটেম কোনটো হয়? ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, 4th। এনচাৰ হ'ব কি 45 এনচাৰ হ'ব, ইয়াৰ এনচাৰ হ'ব 45। নেক্সট কৈছে ৰাইট ট্ৰু এণ্ড ফল্ছ। কৈছে AM ইজ লেছ দেন GM ইজ মাজত আছে না, তো এইটো উল্টা কৈ দিছে। এইটো যিহেতু ফল্ছ হয়, কি ফৰ্মুলাটো আছিলে এইটো AM ইজ গ্ৰেটাৰ দেন ইকুৱেল টু GM ইজ গ্ৰেটাৰ দেন ইকুৱেল টু NHM। ইয়াৰ প্ৰুফো আহে এক্সামত, তো এইটোহে কাৰেক্ট হয়, তো এইটো ফল্ছ হয়। কৈছে হোৱাট ইজ দ্য SD অফ টু ভেলুজ 8 and 4। তো ইয়াৰ ফৰ্মুলা আছিলে হাফ অফ আছিলে A + B আছিলে না, তো আমি 8 + 4 কৰি কিনি হাফ অফ কৰি দিওঁ, তো কিমান হ'ব? 12 ডিভাইড বাই 2 মানে 6, তো ইয়াৰ এনচাৰ হ'ব 6। তো হোৱাট ডু ইউ মিন বাই কম্বিনেশ্যন? কম্বিনেশ্যনটো হৈছে কম্বিনেশ্যনৰ লগত মিনিং সেইটোৱে লিখি দিবা। কি কয়? ইট ইজ এন কম্বিনেশ্যন কি হয়? চিলেকশ্যন অফ, হয়নে? চিলেকশ্যন অফ সেই কৰি কিনে ফৰ্মুলা লিখি দিবা, বাছ থিয়ৰিখিনি। নেক্সট ফিল ইন দ্য ব্লেংক দিছে। A ইণ্টাৰছেকশ্যন আকৌ B ইণ্টাৰছেকশ্যন C মাজত কি হ'ব? এইটো হৈ যাব তোমাৰ ইউনিয়ন হৈ যাব। কিয়? A আৰু B ৰ যোনটো কমন আছে, A আৰু C ৰ যোনটো কমন আছে, তো গোটেই যদি একেলগ কৰিলোঁ তো A আৰু B C ৰ কমনৰ মাজত ছেমেই হ'ব এনচাৰ, তো ইউনিয়ন হ'ব লাগে। তো এইটো পেপাৰো হৈ গ'ল, হয়নে? এইবাৰ আমি কৰিম নেক্সট বেলেগ এটা পেপাৰ কৰোঁ। এবাৰ আহি যাওঁ আমি 2020 পেপাৰ কৰিম। তো 20ত কি দিছে চাওঁ কুৱেশ্যনটো। প্ৰথম কুৱেশ্যন দিছে এনচাৰ দ্য ফলোইং কুৱেশ্যন ডাইৰেক্টেড, ঠিক আছে। অন হোৱাট কণ্ডিশ্যন A ইউনিয়ন B = A ইণ্টাৰছেকশ্যন B বুলি কৈ আছে, হয়নে?
তো কি হ'ব লাগিব এ ইকুৱেল টু বি হ'ব লাগিব যদি এ ইকুৱেল টু বি হয় তেতিয়াতো তুমি ইউনিয়ন কৰি থাকা ইণ্টাৰচেকশ্যন কৰি থাকা এনচাৰ ছেমে ওলাই থাকিব হয় নাই নেক্সট আছে এইটো ইফ 367 আছে 0 ফাইন কি কৰিব দিছে এক্স ওলাব দিছে এইটো চিম্পল আগৰ পেপাৰখনতো কৰিছিলোঁ আমি তো আমি ক্ৰছ মাল্টিপ্লাই কৰি দিম এইটো 3x 5 15x হৈ যাব আৰু এইটো মাল্টিপ্লাই কৰোঁ মাইনাছ থাকে অলৱেজ এটা 3 7 = 21 ইকুৱেল টু 0 তো এইটো যদি আমি এতিয়া কাম কৰোঁ 15x ইফালে থাকক আৰু ইফালে লৈ যাওঁ 21 তো x ইকুৱেল টু হ'ব 21/15 তো কেদি কেঞ্চেল যাই আছে 3 দি 3 5 = 15 3 7 = 21 7/5 ইয়াৰ এনচাৰ হ'ব 7/5 এইটো হৈ গ'ল নেক্সট কুৱেশ্যন আহোঁ 7PR = 250 ভেলু অফ R তো এইটো আমি কেনেকৈ ওলাম তো 7PR মই NPRৰ ফৰ্মুলা আমি জানো NPR = মই অলৰেডি ফৰ্মুলা লাষ্ট ইয়াৰত কৈছিলোঁ ওপৰত যাব ফেক্টৰিয়েল N তলত যাব N - R এইটো ফৰ্মুলা হয়নে তো ইয়াৰো যদি আমি ফৰ্মুলা ভাঙি দিওঁ 7PR ওপৰত যাব 7 ফেক্টৰিয়েল তলত যাব তোমাৰ 7 - R ইকুৱেল টু 2520 তো আমাক এতিয়া লাগিব 2520 ফেক্টৰেশ্যন হা 2520 কেইটা প্ৰথমতে 2 আছে চাই দিওঁ 2 1 = 2 2 2 4 1 2 6 = 12 0 2 ইফালে 6 2 3 0 নেক্সট আকৌ 2 আৰু যদি ডিভাইড কৰি থাকোঁ আমি তো আৰু ডিভাইড কৰিম 2 দি আৰু 2 ডিভাইড কৰি দিওঁ 2 3 1 5 আৰু যাব 3 দি 3 1 = 3 0 5 আৰু যাব তোমাৰ 3 দি তো 3 3 = 9 আৰু ইফালে হ'ব 3 5 যা আৰু এটা হ'ব 5 7 যা তো ইমানকেইটা ফেক্টৰেশ্যন হ'ল চোৱা 2 পালোঁ সেই পালোঁ তো ইয়াত আমি এতিয়া মিলাব লাগিব হা তো মিলাব কেনেকৈ লাগে কণ্টিনিউটি থাকিব লাগিব তো প্ৰথম 7 এটা আছে ইয়াতে 7 এটা পালোঁ আৰু এই 3 আৰু 2 মিলিলে কি হ'ব 6 হৈ আছে আৰু এটা 5 ইয়াতে আছে আৰু ইফালে 2 2 যে কি হ'ব 4 হ'ব তো 4 পালোঁ 6 পালোঁ 3 পালোঁ তো ডেট মিনছ আমি এনেকৈ লিখিব পাৰোঁ নেকি ওপৰত ফেক্টৰিয়েল 7 তলত ফেক্টৰিয়েল 7 - R ইকুৱেল টু 2520 নিলিখি আমি এনেকৈ লিখিব পাৰোঁ আমি পালোঁ কিমান 3 পালোঁ আৰু এটা 4 পালোঁ আৰু তোমাৰ 5 পালোঁ 6 পালোঁ 7 পালোঁ কথাটো একেই হ'ল তো মই এতিয়া কি কৰিম ইয়াতে তো ইফালে আমি কি কৰিব পাৰোঁ আমি ইফালে কৰিব পাৰোঁ এটা ফেক্টৰিয়েল 2/2 হয়নে ফেক্টৰিয়েল 2/2 দিব তো এইটো কৰিলে কি হ'ব আমি ইফালে পালোঁ ফেক্টৰিয়েল 7 ইফালে পালোঁ ফেক্টৰিয়েল 7 - R ইকুৱেল টু এতিয়া চোৱা ইয়াতে যদি চোৱা 2 আছে 3 আছে 4 আছে 5 আছে 6 মানে ওপৰৰখিনি গোটেই যদি জইন কৰি দিওঁ তো ফেক্টৰিয়েল 7 পাই যাম আৰু তলত থাকিব ফেক্টৰিয়েল 2 ফেক্টৰিয়েল 2ক মই এনেকৈ লিখিব পাৰোঁ নেকি ফেক্টৰিয়েল 7 - 5 কিয় কি 7 - 5 মানেতো 2 হয় তো ইয়াৰ পৰা আমি ক'ব পাৰিম তো চোৱা ফেক্টৰিয়েল 7 কেঞ্চেল গ'ল ইফালে আছিল 7 - R সেম পেটাৰ্ণ আছে তো R ইকুৱেল টু কি হ'ব R ইকুৱেল টু 5 হ'ব তো ইয়াৰ এনচাৰ ওলাব R ইকুৱেল টু 5 নেক্সট চাওঁ তো নেক্সট আছে তোমাৰ ফাইন দ্য নাম্বাৰ অফ টাৰ্মছ কি আছে পাৱাৰত আছে 7 তো টাৰ্মছ এটা বেছি পাম 7 + 1 মানে 8টা টাৰ্ম ওলাব হয়নে তো 8 টাৰ্ম আহিব ইয়াতে ফাইন দ্য মোড অফ দ্য ফলোইং ডিষ্ট্ৰিবিউশ্যন মোডত হ'লে ৰিপিট নাম্বাৰ চাব লাগে তো ৰিপিট নাম্বাৰ ইয়াতে 9টো কেইবাৰ ৰিপিট এটা 2টা 3টা 9 আছে 8টো তোমাৰ 2টা আছে 6 কেইটা আছে 6 9 তো ডেট মিনছ এনচাৰ কি হ'ব ইয়াৰ 9 মোড মানে যিমানবাৰ বেছি ৰিপিট হয় সেইটোৱে কৈ দিলে হৈ গ'ল তাৰপিছত দিছে ফিল ইন দ্য ব্লেংক দিছে AM × HM = কি হ'ব GM² এইটো আমি জানোৱে নেক্সট দিছে SD of X is 5 কৈছে SD দিয়া আছে আৰু তাৰ লগত আমাক কি কৰিব দিছে x/5 + 1 কৰিব দিছে তো এইটো আমি জানো কি প্লাছ বা মাইনাছ মানে অৰিজিনে একো SD একো চেঞ্জ নকৰে কিন্তু ডিভাইড আৰু মাল্টিপ্লাই চেঞ্জ কৰি দিয়ে তো আমাৰ SD যদি 5 আছে যিহেতু ইয়াতে ডিভাইড হৈ আছে এইটো 5ক 5 দি ডিভাইড কৰিলে এনচাৰ হ'ব 1 তো এইটো ফাইন আমাক SD কৈছে ইয়াৰ তো ইয়াৰ এনচাৰ কি হ'ব আমাৰ 1 হ'ব ক্লিয়াৰ হোৱাট ইজ দ্য মিনিমাম ভেলু অফ দ্য প্ৰবাবিলিটি ইভেণ্ট অলৰেডি পাইছোঁ 0 হয় মিনিমাম ইভেণ্ট হয়নে এখন পেপাৰ কমপ্লিট হৈ গৈছে MCQ কেইটা আমি নেক্সট কুৱেশ্যন পেপাৰ এখন কৰোঁ এবাৰ আমি কৰোঁ কুৱেশ্যন নম্বৰ 2000 পেপাৰ নম্বৰ 2017ৰ পেপাৰ কৰিম তো আহি গ'ল ফাৰ্ষ্ট কুৱেশ্যন এইটো কৈছে ডিটাৰমাইনেণ্ট গিভেন বিল' কো ফেক্টৰ ওলাব দিছে কাৰ -7 কো ফেক্টৰটো নৰ্মেল চোৱা -7 ওলাবলৈ কো ফেক্টৰ নিজৰ কলম নিজৰটো কেঞ্চেল আৰু মেইনলি আমি চাব লাগিব ইয়াৰ সেই পজিশ্যনটো চাব লাগিব মাইনাছ নে প্লাছ ফৰ্মুলা আছিলে কি -1 হোল টু দি পাৱাৰ ই কিমান নম্বৰ ৰ' হয় ই 2 নম্বৰ ৰ' হয় কলম কিমান নম্বৰ হয় 3 নম্বৰ হয় হৈ গ'ল আৰু নিজৰ কলম নিজৰটো কেঞ্চেল থাকি যাব আমাৰ তাত 2 3 -4 5 তো এইটো যদি আমি এক্সপানশ্যন কৰোঁ কিমান ওলাব তো এইটো হৈ যাব তোমাৰ -3 এইটোতো -1 হোল টু দি পাৱাৰ 5 হৈ গ'ল 2 5 = 10 আৰু ইফালে হ'ব +12 তো
তো দ্যাট মিনছ ইফালে হৈ গ'ল -1 আৰু ইফালে হ'ল 22 মানে -22 এইটো কুৱেশ্যন অলপ আগতে কৰিছিলোঁ না অ'কে ছাৰ 2017 পেপাৰ অলৰেডি কৰা আছে এইটোতো কৰা হৈ গৈছে অলৰেডি এনেকুৱা কুৱেশ্যন কৰা হৈ গৈছে ঠিক আছে দিয়া বেলেগ পেপাৰ এখন কৰোঁ তো পেপাৰ 2015 পেপাৰখন কৰি দিওঁ তো 15 পেপাৰ কি আছে চাওঁ কৈছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যন এজ ডাইৰেক্টেড ঠিক আছে তো এ দিয়া আছে বি দিয়া আছে চি দিয়া আছে ফাইন এ ইণ্টাৰচেক্সন বি তিনিটাতে কমন থাকা না এ বি চি তিনিটাতে কমন কি আছেনো 3 তো দেখা নাই 2ও দেখা নাই তো ইফালে আহি গ'ল 1 চবতে আছে নেকি নাই 2 চবতে আছে নেকি নাই 3ও নাই 5 নাই 5টো নাই দ্যাট মিনছ ইয়াৰ এনচাৰ হ'ব 5 হয়নে নাল ছেট একো নাই মানে ৰাইট দ্য ট্ৰু অৰ ফল্ছ কৈছে এভৰি ডায়েগনেল মেট্ৰিক্স ইজ এ স্কেলাৰ মেট্ৰিক্স কৈছে ডায়েগনেল মেট্ৰিক্স না ৰং হৈছে এইটো তোমাৰ স্কেলাৰ মেট্ৰিক্সবিলাক ডায়েগনেল হ'ব পাৰে ডায়েগনেল মানে কি মাজত যদি ভেলু থাকে হয় নাই বাকী চব যদি 0 হয় যেনেকৈ 1 2 3 বাকী চব 0 তো এইটোকে আমি কি বুলি কওঁ ডায়েগনেল মেট্ৰিক্স কওঁ আৰু এইটো যদি ছেইম হৈ যায় তেতিয়া সেইটো কি হ'ব স্কেলাৰ হৈ যায় কিন্তু প্ৰত্যেকটো ডায়েগনেল কি হ'ব স্কেলাৰ অল এইটো উল্টা দিব লাগিছিলে এভৰি স্কেলাৰ মেট্ৰিক্স ইজ এ ডায়েগনেল তেতিয়া কাৰেক্ট হ'লে হয় তো এইটো ফল্ছ হয় ফিল ইন দ্য ব্লেংক দিছে ইফ ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন দিছে এইটো এটা দিছে ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন দি আছে কিমান ইজ চিগমা হয়নে কৈছে দেন এছ ডি অফ -4 -6 মাইনাছ কৰি আছে মই কৈছোঁ অলৰেডি আগতে প্লাছ বা মাইনাছ কৰিলে এছ ডিত কোনো চেঞ্জ নহয় তো ইয়াৰ এছ ডি ছেমে থাকিব চিগমাই অফ এনচাৰ ফিল ইন দ্য ব্লেংকছ কৈছে পি ইকুৱেল টু 0.15 পি এ বাৰ তো পি এ বাৰত আমি ফৰ্মুলা কি কৰিম 1 মাইনাছ পি এ কৰি দিলে হৈ যায় তো আমি অলৰেডি এইটো গমেই পাইছোঁ ইয়াত দিয়াই আছে 0.15 তো মাইনাছ কৰিলে কি হ'ব 0. কিমান হ'ব 85 হ'ব নেকি 85 হৈ যাব হৈ গ'ল ইয়াৰ এনচাৰ নেক্সট ৱেন টু ছেটছ এ এণ্ড বি আৰ ছেট টু বি ডিছজইণ্ট কেতিয়া কোৱা হয় তো ডিছজইণ্ট হ'ব লাগিলে মনত ৰাখিবা ডিছজইণ্ট দুটা ছেটৰ মাজত কোনো কমন থাকিব নালাগে তো চিম্পল আমি যদি কওঁ এ ইণ্টাৰছেকশ্যন বি ইকুৱেল টু যদি 5 হয় তেতিয়া এইটোক আমি কি বুলি কওঁ ডিছজইণ্ট ছেট ক'ব পাৰোঁ নেক্সট কৈছে হুইচ ডেচাইল ইজ ইকুৱেল টু মিডিয়ান হুইচ ডেচাইল ইজ ইকুৱেল টু তো চোৱা মিডিয়ানটো আমি জানো ডেচাইল কি থাকে ডেচাইল তোমাৰ এই D1 D2 সেনেকৈ কৰোঁতে D9লৈকে থাকে তো যোনটো মাজতটো থাকিব না D5 সেই D5 আৰু মিডিয়ান ছেইম হয় সেনেকুৱা কোৱাৰ্টাইল 3 আৰু মিডিয়ানো কোৱাৰ্টাইল 2 Q2 আৰু মিডিয়ানো ছেইম থাকে কিয় কি কোৱাৰ্টাইলত Q1 Q2 আৰু কি থাকে Q3 থাকে তো ইয়াৰে মাজত কোনটো হয় Q2 এইটো আৰু মিডিয়ান ছেইম হয় পাৰ্চেণ্টাইলৰ কিমানটো হ'ব P50 পাৰ্চেণ্টাইল P50 এণ্ড মিডিয়ান ছেইম হয় তো বেলেগ কুৱেশ্যন দিলেও পাৰি যাব তোমালোকে তো মই কি ক'লোঁ এই মিডিয়ান ইকুৱেল টু D5 ক'লোঁ আৰু ইফালে কোৱাৰ্টাইল 2 ক'লোঁ ইফালে পাৰ্চেণ্টাইল কৰিলোঁ 250 এই গোটেইকেইটা ভেলু ছেইম হয় হোৱাট ইজ দ্য বেচিক ডিফাৰেঞ্চ বিটুইন মেট্ৰিক্স এণ্ড ডিটাৰমিনেণ্ট চিম্পল তুমি কিমানকেইটা ডিফাৰেঞ্চ ক'ব পাৰিবা এই মেট্ৰিক্স তোমাৰ এইটো ব্ৰেকেট নহ'লে এইটো ব্ৰেকেট দি বুজায় আৰু ডিটাৰমিনেণ্টটো তোমাৰ ডাইৰেক্ট ষ্ট্ৰেইট বাৰে দি বুজোৱা হয় হয়নে আৰু ডিটাৰমিনেণ্টৰ ছিংগল ভেলু ওলায় বাট মেট্ৰিক্সতো ছিংগল ভেলু ওলাব নোৱাৰি আৰু ডিটাৰমিনেণ্টত কি হয় ৰ' আৰু কলম মাষ্ট বি ইকুৱেল হ'বই লাগিব কিন্তু মেট্ৰিক্সত কি হ'ব পাৰে মেট্ৰিক্সত ৰ' বা কলম তোমাৰ যিকোনো হ'ব পাৰে হয়নে বেলেগো হ'ব পাৰে নেক্সট কুৱেশ্যন চাওঁ কৈছে ৰাইট ট্ৰু অৰ ফল্ছ ইফ টু ছেটছ আৰ ইকুৱেল এণ্ড দেন দে উইল বি ইকুইভেলেণ্ট এইটোৰ এনচাৰ হ'ব তোমাৰ এইটো ট্ৰু হ'ব কিয় কি টু ছেটছ আৰ ইকুৱেল ইফ দে হেভ একজেক্টলি ছেইম এলিমেণ্ট থাকিলেতো ছেইমেই হ'বই না তো এইটো এনচাৰ ট্ৰু তো এইখন পেপাৰত আমি 1 মাৰ্কছৰ কেইটা কৰি দিলোঁ আৰু বাকী বেলেগ ভিডিঅ'কেইটাত মই ফুল পেপাৰ ৱাইজ কৰি দিম তো আজিৰ ভিডিঅ'টো ইয়াতে ফিনিছ কৰিলোঁ থেংক ইউ